আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাহমৰা আঞ্চলিক সমিতিৰ হৈ আজি আমি চেপন কেন্দ্ৰত উপস্থিত হৈছোঁ। তেওঁলোক সমূহ পৰীক্ষাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোক যাতে ভালকৈ পৰীক্ষা দিয়ে আৰু পৰীক্ষা হলত হাই হুলস্থুলৰ পৰিৱেশ সৃষ্টি নকৰে। তেওঁলোক যাতে ভাল ধৰণে পৰীক্ষা দিয়ে আৰু আগন্তুক দিনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি কিছুমান চাবলৈ পাইছোঁ যে কিছুমান ঘটনা ঘটি গৈছে, যাতে তেনেদৰে ঘটনাবিলাক ঘটিব নালাগে, আমি এয়া কামনা কৰিলোঁ। আজিৰ পৰা 2023 বৰ্ষত যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। আমি আদিবাসী গণমুক্তি পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে সমূহ পৰীক্ষাৰ্থীলৈ আমি শুভেচ্ছা জনাইছোঁ। লগতে আমি প্ৰশাসন চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই পৰীক্ষাটি সুচাৰুৰূপে তেওঁলোক পৰিচালনা কৰি নিয়াৰিকৈ এই পৰীক্ষা সফল কৰিবলৈ তেওঁলোক যিখিনি প্ৰশাসনিক দায়িত্ব সেই দায়িত্ব পালন কৰি যাব। লগতে পুনৰবাৰ আমি পৰীক্ষাৰ্থীসকললৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। এক গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বামুণবাৰী হাইস্কুল চেণ্টাৰত কেইবাখনো হাইস্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াত অৱতীৰ্ণ হৈছে আৰু বিগত বছৰৰ দৰে বামুণবাৰী হাইস্কুলত শান্তিপূৰ্ণভাৱে পৰীক্ষা হৈ গৈছে। আজিও এই বামুণবাৰী হাইস্কুলত কেইবাখনো হাইস্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াত অৱতীৰ্ণ হৈছে আৰু ইয়াত শান্তিপূৰ্ণভাৱে পৰীক্ষা হৈ যায়। আমি আশা ৰাখিছোঁ যে পৰীক্ষা হলত যাতে শান্তিপূৰ্ণভাৱে পৰীক্ষা হৈ যায় আৰু অভিভাৱকসকলেও বিদ্যালয় কৰ্তৃপক্ষৰ যি কথা সেই কথা মানি তেওঁলোকে শান্তিপূৰ্ণভাৱে তেওঁলোকক ষ্টুডেণ্ট গেটৰ ভিতৰত সোমাই দিলে। তেওঁলোকে গেটৰ ভিতৰত প্ৰৱেশ নকৰিলে। সেইকাৰণে মই পৰিচালনা সমিতিৰ সদস্য হিচাপে বিশেষভাৱে অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।